অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত নাম জিলিকাই তুলিম বুলি যিমানে তেখেতে ভাষণৰ ফুলজাৰি নামাৰ কিয় বাস্তৱ যিখন চিত্ৰ বা অসমৰ যিটো প্ৰকৃত তথ্যবিলাক যদি চোৱা যায় তেতিয়ালে সংসদত দাখিল কৰা তথ্যই প্ৰমাণ কৰে যে অসম এতিয়া তলৰ পিনৰ পৰা হে অসমৰ নাম প্ৰতিযোগিতা কৰিবলগীয়া হৈছে কালি সংসদত দাখিল কৰিছে পভাৰ্টি সমগ্ৰ দেশত দৰিদ্ৰ সীমাৰেখাৰ তলত কিমান মানুহ আছে ৰাজ্যভেদে এই তথ্যবিলাক সংকলন বিচাৰিছিল আৰু তথ্য আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে ৰাজ্যসভাত যি তথ্য দাখিল কৰিলে এই তথ্যই প্ৰমাণ কৰিছে অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত 1 কোটি 1 লাখ মানুহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু যদি আপুনি শতাংশ হিচাপে চাওঁ শতাংশ হিচাপে চালে আমি দেখা পাম যে 31.9% মানুহ অসমত এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত গ্ৰাম্য অঞ্চলত 92 লাখ মানুহ আৰু চহৰ অঞ্চলত 31 আৰু চহৰ অঞ্চলত হ'ব 9,21,000 মানুহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আছে মানে এইটোৱে প্ৰমাণ কৰিছে যে অসম এতিয়া 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৰাজ্য হিচাপে অসম তলপিনৰ পৰা 8 নম্বৰ কেইদিনমান পূৰ্বে সংসদত তথ্য দাখিল কৰা আছিল জনমুৰি আয়ৰ ক্ষেত্ৰত অসম তলপিনৰ পৰা 2 নম্বৰ আৰু কালি সংসদত দাখিল কৰিলে যে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাৰ ভিতৰত অসম তলপিনৰ পৰা 8 নম্বৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি প্ৰশ্ন সুধিব বিচাৰিছো আপুনি কিহৰ ভিত্তিত অসমক উন্নত 5খন ৰাজ্যৰ ভিতৰত নাম জিলিকাই তুলিব কাৰণ এই দুটা তথ্য প্ৰমাণ কৰিছে এই তথ্যবোৰ কোনো বিৰোধী নহয় সংসদত দাখিল কৰা আপোনাৰ দলৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য এই তথ্যবিলাক হৈছে 2011-12 তথ্য ভিত্তিত এইটো দাখিল কৰিছে তাৰ পৰৱৰ্তী সময়ত তথ্য চৰকাৰৰ হাতত মজুত নাই আৰু তেওঁলোকে বিচাৰিছিল যিগৰাকী সাংসদে বিচাৰিছিল সাংসদজনে বিচাৰিছিল সন্দীপ কুমাৰ পাঠক তেখেতে বিচাৰিছিল কাৰেণ্ট তথ্য আৰু আপোনালোকে চৰকাৰে দাখিল কৰিছে এয়া তথ্য এইটোৱে প্ৰমাণ কৰিছে অসমৰ পৰিস্থিতি প্ৰকৃত ছবিখন অত্যন্ত ভয়াবহ অসমৰ দৰিদ্ৰতা এটা গ্ৰাস কৰি আছে জনমুৰি আয়ৰ ক্ষেত্ৰত অসম এটা বহুত তলত আছে তাৰ পিছত ভিতৰত আপোনাৰ কথাত অসমৰ ৰাইজ যেতিয়া পটিয়ত নাযায় আপুনি হিতাধিকাৰী বনাই অসমক উন্নত ৰাজ্যলৈকে নিব নোৱাৰে কেইখনমান হস্পিটালৰ বিল্ডিং বনালে আৰু কেইখনমান ফ্লাইঅভাৰ বনালে অসম উন্নত ৰাজ্যলৈকে নাযায় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ কাৰণে কাম কৰক সাধাৰণ মানুহৰ জনমুৰি আয় বৃদ্ধিৰ কাৰণে কাম কৰক সাধাৰণ মানুহক দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰলৈ আনিবলৈকে কাম কৰক আৰ্থিক অৱস্থা উন্নত কৰিবৰ কাৰণে কাম কৰক তেতিয়াহে অসম উন্নত ৰাজ্যৰ ভিতৰত অসমে নিজৰ নাম ৰাখিব পাৰিব অন্যথা আপোনাৰ এইবোৰ যে ভাষণৰ ফুলজাৰি অসমৰ ৰাইজে এটা বুজিবলৈ বাকী নাই আমি তৃণমূল কংগ্ৰেছে আপোনাক কৈছো আপুনি প্ৰকৃত তথ্য প্ৰকৃত সত্য উদ্ঘাটন কৰিব কাৰণে কাম কৰক প্ৰকৃত বাস্তৱ ছবিখন আপুনি চাবলৈ চেষ্টা কৰক অন্যথা অসম সদায় তলৰ পিনৰ পৰা 5 নম্বৰ ৰাজ্যত থাকিব ওপৰৰ পিনৰ পৰা 5 নম্বৰ ৰাজ্যত অসমক আপুনি নিবলৈ নোৱাৰিব